জাডফাইং Question number 27 ন্যায়ালয়ৰ দ্বাৰা যিকোনো সমস্যাক উচিত বিচাৰৰ সমাধানৰ কাৰণে নিজৰ ওচৰলৈ স্থানান্তৰিত কৰাৰ কাৰণে নিম্ন প্ৰাধিকাৰীক জাৰি কৰা ৰিডক কি বোলে অপচন এ মেণ্ডামাছ অপচন বি চেৰিচিঅৰেৰি অপচন চি quo warranto অপচন ডি prohibition ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি চেৰিচিঅৰেৰি Question number 28 তলৰ কোনখন চহৰ ধনশিৰি নদীৰ পাৰত অৱস্থিত অপচন এ যোৰহাট অপচন বি শিৱসাগৰ অপচন চি গোলাঘাট অপচন ডি শিলচৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ চি গোলাঘাট Question number 29 কোনটো বছৰত আসাম ৰিজিয়নখন বেংগল প্ৰেসিডেন্সিৰ পৰা ভাগ কৰা হয় অপচন এ 1871 অপচন বি 1870 অপচন চি 1876 অপচন ডি 1874 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 1874 Question number 30 কাৰ অনুৰোধত অংকৰদেৱে ৰাম বিজয় আৰু মাধৱদেৱে জন্ম ৰহস্য পুথি ৰচনা কৰিছিল অপচন এ বীৰ চিলাৰায় অপচন বি নৰনাৰায়ণ অপচন চি বিশ্বসিংহ অপচন ডি ৰঘুনাৰায়ণ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ বীৰ চিলাৰায় Question number 31 তলৰ কোনজন ব্যক্তিয়ে দাদা চাহেব ফালকে বঁটাটি পোৱা নাই অপচন এ আৰ ৰহমান অপচন বি ৰজনীকান্ত অপচন চি অমিতাভ বচ্চন অপচন ডি ডক্টৰ ভূপেন হাজৰিকা ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ আৰ ৰহমানে দাদা চাহেব ফালকে বঁটা পোৱা নাই কিন্তু বাকি তিনিজনে এই বঁটাটি পাইছে Question number 32 কোন ৰজাৰ আসন কালত চীনা পৰিব্ৰাজক ইউএন চাং অসমৰ কামৰূপ ভ্ৰমণ কৰিছিল অপচন এ আৰিমত্ত অপচন বি ভাস্কৰ বৰ্মন অপচন চি নৰনাৰায়ণ অপচন ডি লক্ষ্মীনাৰায়ণ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি কুমাৰ ভাস্কৰ বৰ্মনৰ সময়ত চীনা পৰিব্ৰাজক ইউএন চাং কামৰূপ ভ্ৰমণ কৰিছিল Question number 33 তলৰ কোনখন ভাৰতীয় চিনেমা ছবি একাডেমি এৱাৰ্ডছ অস্কাৰৰ বাবে নমিনেটেড নহয় অপচন এ মাধাৰ ইণ্ডিয়া অপচন বি পেধাৰ পাঞ্চালী অপচন চি সালাম বম্বে অপচন ডি লগন ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি পেধাৰ পাঞ্চালী Question number 34 শালস্তম্ভ বংশৰ এই ৰজাজনৰ নাম কি আছিল অপচন এ ত্যাগ সিংহ অপচন বি ভীষ্মক অপচন চি শ্ৰী হৰ্ষদেৱ অপচন ডি ঘটোৎকচ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ ত্যাগ সিংহ Question number 35 তলৰ কোনটো ভাৰতীয় ফিল্মে অস্কাৰ বঁটা নাই পোৱা অপচন এ দ্য এলিফেণ্ট উইচফাৰাৰ্ছ অপচন বি RRR অপচন চি টু কিল এ টাইগাৰ অপচন ডি গান্ধী ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ চি টু কিল এ টাইগাৰ Question number 36 পাল বংশৰ অন্তিমজন ৰজা কোন আছিল অপচন এ ব্ৰহ্মপাল অপচন বি ধৰ্মপাল অপচন চি জয়পাল অপচন ডি ৰত্নপাল ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ চি জয়পাল Question number 37 তলৰ কোনজন ভাৰতীয়ই 2014 চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল অপচন এ মাদাৰ টেৰেছা অপচন বি অমৰ্ত্য সেন অপচন চি কৈলাশ সত্যাৰ্থী অপচন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ চি কৈলাশ সত্যাৰ্থী Question number 38 খুঞ্চ বংশৰ প্ৰতিষ্ঠাতা ৰজা কোন আছিল অপচন এ বিশ্বসিংহ অপচন বি মল্লদেৱ বা নৰনাৰায়ণ অপচন চি চিলাৰায় অপচন ডি পৰীক্ষিত নাৰায়ণ ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ বিশ্বসিংহ Question number 39 বাসুদেৱা কুটুম্বকম one earth one family and one future এইটো কাৰ মটো আছিল অপচন এ ক্লাইমেট সামিট 2022 অপচন বি আৰ্থ সামিট 1992 অপচন চি ষ্টকহোম ডিক্লাৰেশ্যন 1972 অপচন ডি G20 2023 ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি G20
2023 Question number 40 শিক্ষা সেতু এফ অসম চৰকাৰৰ কোনটো বিভাগৰ 360 ডিগ্ৰী ডিটেইলছ ইনফৰ্মাৰ এপ অপশন এ কৃষি অপশন বি স্বাস্থ্য অপশন সি প্ৰতিৰক্ষা বিষয়া অপশন ডি শিক্ষা ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি শিক্ষা এডুকেশ্যন Question number 41 তলৰ কোনটো নিউ এডুকেশ্যন পলিচি NEP 2020 ৰ বিষয়বস্তু হয় অপশন নাম্বাৰ এ ECCE অৰ্থাৎ Early Childhood Care and Education অপশন নাম্বাৰ বি FLN Foundational Literacy and Numeracy অপশন নাম্বাৰ সি NILV অপশন নাম্বাৰ ডি ওপৰৰ অকলো ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি ওপৰৰ অকলো Question number 42 তলৰ কোনবোৰ ফুটিৰ পৰা পৌৰাণিক অসমৰ বিৱৰণ পোৱা যায় অপশন এ মাৰ্কেন্দ্ৰীয় পুৰাণ অপশন বি কালিকা পুৰাণ অপশন সি যোগিনী তন্ত্ৰ অপশন ডি ওপৰৰ সকলো ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি ওপৰৰ সকলো Question number 43 বৰ্মন বংশৰ অন্তিমজন ৰজাজনৰ নাম কি আছিল অপশন এ মহেন্দ্ৰ বৰ্মন অপশন বি কুমাৰ ভাস্কৰ বৰ্মন অপশন সি পুষ্য বৰ্মন অপশন ডি নাৰায়ণ বৰ্মন ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ বি কুমাৰ ভাস্কৰ বৰ্মন Question number 44 দানৱ বংশৰ প্ৰতিষ্ঠিত ৰজা কোন আছিল অপশন এ নৰকাসুৰ অপশন বি ভগদত্ত অপশন সি মহিৰংগ দানৱ অপশন ডি বান ৰজা ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ সি মহিৰংগ দানৱ Question number 45 তলৰ কোনটোৰ পৰা সূতা উলিওৱা নহয় অপশন এ মুগা পলু অপশন বি পাট পলু অপশন সি এৰী পলু অপশন ডি ফখিলা ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি ফখিলা Question number 46 বিশ্বৰ একমাত্ৰ বনৰীয়া ঘোঁৰা পোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি অপশন এ ডিব্ৰু চৈখোৱা অপশন বি ওৰাং অপশন সি নামেৰি অপশন ডি ৰাইমনা ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ এ ডিব্ৰু চৈখোৱা Question number 47 পূবৰ আমাজন বুলি কাক কোৱা হয় দ্য এমাজন অফ ইষ্ট বুলি কাক কোৱা হয় অপশন এ ফবা অভয়াৰণ্য অপশন বি নাম্বৰ দৈগ্ৰুং অভয়াৰণ্য অপশন সি পানীদিহিং অভয়াৰণ্য অপশন ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান Question number 48 পনিয়া হুন বুলি কাক কোৱা হয় অপশন এ পেট্ৰল অপশন বি এচিড অপশন সি পানী অপশন ডি খাৰুৱা তেল ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি খাৰুৱা তেল Question number 49 নৰাচিগা বিহু বা পৰাগ কোনটো জনগোষ্ঠীৰ জনজাতীয় উৎসৱ অপশন এ বড়ো অপশন বি দেউৰী অপশন সি কাৰ্বি অপশন ডি মিচিং ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি মিচিং Question number 50 অসমৰ প্ৰথম তেল উধনাগাৰ কোনটো অপশন এ নুমলীগড় অপশন বি ধিকবৈ অপশন সি নুনমাটি অপশন ডি বঙাইগাঁও ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ বি ধিকবৈ Question number 51 মে ধাম মে ফি কোন জনগোষ্ঠীৰ উৎসৱ অপশন এ চাহ জনগোষ্ঠী অপশন বি টাই আহোম অপশন সি মিজো অপশন ডি দেউৰী ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ বি টাই আহোম Question number 52 তলৰ কোনটো স্থানত সাৰ কাৰখানা আছে অপশন এ নামৰূপ অপশন বি কামৰূপ অপশন সি মৰাণ অপশন ডি গেলেকী ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ এ নামৰূপ Question number 53 তলৰ কোনবোৰ অসমীয়া জাতিৰ গহনা অপশন এ চিটিপাটি অপশন বি দুগদুগী অপশন সি গামখাৰু অপশন ডি ওপৰৰ সকলো ইয়াৰে উদ্ধ উত্তৰ হৈছে অপশন নাম্বাৰ ডি ওপৰৰ সকলো চিটিপাটি দুগদুগী গামখাৰু এই সকলোবিলাকেই অসমীয়া জাতিৰ গহনা Question number 54 গুমৰাগ নৃত্য কোন জনগোষ্ঠীৰ অপশন এ দেউৰী অপশন বি ৰাভা অপশন সি মিচিং অপশন ডি বড়ো ইয়াৰে উদ্ধ উত্তৰ হৈছে
অপশ্যন নম্বৰ চি মিচিং। গুমৰাগ হৈছে মিচিং জনগোষ্ঠীৰ নৃত্য।